হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া চাওক, ৰাতিখন হাজবেণ্ডে লৈ আহিলে মাছ, আৰু এয়া মই মাছ ভাজিবলৈ লৈছোঁ। আৰু বহুত চিটিকেটে মাছটো বিৰাট ভয় লাগে, আৰু গোটেই মাছখিনি মোৰ ভজা হৈ গ'ল কমপ্লিট, আৰু ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু ভাবিলোঁ কিহেদি বনাওঁ মাছখিনি। তাৰপিছত তেলতে দি দিলোঁ পাঁচফোৰণ, তেজপাত আৰু পিঁয়াজ, আৰু ভাবিলোঁ বিলাহী দিয়ে বনাওঁ। প্ৰথমতে মই পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি লওঁ, তাৰপিছত বিলাহীখিনিও দি দিম, আৰু লগতে এটা জলকীয়া দিছোঁ। বেছি জলকীয়া দিয়া নাই, কাৰণ মই বহুত বেছি জলকীয়া নাখাওঁ বাৰু, কিন্তু হাজবেণ্ডে বিৰাটেই ভাল পায়, তাৰ কাৰণে মই গালিও খাওঁ জলকীয়া বেছি নিদিওঁ কাৰণে। আৰু এইফালে চাওক, বিলাহীখিনিও মই বহাই দিলোঁ। ধুনীয়াকৈ বিলাহীখিনি ভালদৰে লৰাই আছোঁ, ধুনীয়াকৈ ভাজি ল'ব লাগিব। আৰু ইয়াতে নিমখ, হালধি চবখিনি দি দিম, আৰু চাই থাকক ভিডিঅ'টো। আৰু এইকেইদিন অলপ গৰমটো কমিছে দেই, মাজতে বিৰাট বেছি গৰম দিলে, একদম ভাত চাত বনাব বিৰাট দিগদাৰ হৈ গৈছিলে, আৰু এতিয়া অলপমান গৰমটো কমিলে বাৰু। এতিয়া মই ইয়াতে দি দিলোঁ হালধি। বিলাহীখিনি লৰাই আছোঁ, মানে ভাজি ল'ম বিলাহীখিনি ধুনীয়াকৈ, কাৰণ আধা ভাজাকৈ মানে হেৰি কৰিলে অলপ বিলাহীৰ কেঁচা কেঁচা এটা হেৰি হৈ থাকে, গোটেইখিনি ভাজি ল'লে ভাল লাগে। আৰু গোটেই গুড়ি মছলাখিনিও মই দি আছোঁ ইয়াতে, জিৰা গুড়ি, ধনিয়া গুড়ি যিখিনি আছে আৰু দিব লাগে, এইখিনিও দি আছোঁ। আৰু ধুনীয়াকৈ এইখিনি দি পেলাই লৰাই আছোঁ। আৰু আজি বিৰাট মাছ খাব মন গৈছিলে। আচলতে মাছটো মোৰ ইমান বেছি প্ৰিয় নহয় বাৰু, কিন্তু তথাপিও কেতিয়াবা মন যায় দিয়কচোন, বহুদিন নাখালে। মই ইমান বেছি ভাল নাপাওঁ, মাংসটোৱে ভাল পাওঁ। আৰু এয়া চাওক, ধুনীয়াকৈ বিলাহীখিনি ভাজি আছোঁ মই। আৰু এইফালে মই আদা নহৰুখিনি পেষ্ট কৰি ৰাখিছিলোঁ, কিন্তু দিবলৈ পাহৰি গৈছিলোঁ। এতিয়া ঘপকৈ মনত পৰিলে আৰু দি দিলোঁ। এইটোৱে মোৰ প্ৰব্লেম আচলতে, কেতিয়াবা কিবা এটা বস্তু দিবলৈ পাহৰি যাওঁ মাজতে। আৰু ধুনীয়াকৈ লৰাই আছোঁ। আৰু এইফালে বইল কৰি থোৱা আলুখিনিও দি দিলোঁ, কাৰণ কেঁচাকৈ মই দিয়া নাই আলুখিনি, কাৰণ সিজিবলৈ অলপ টাইম লাগে। সেইটো কাৰণে, যিহেতু মোক সোনকালে লাগে, কাৰণ দেৰি হৈছে, সেইকাৰণে জল্দি কৰি আছোঁ। বইল কৰি পেলাই আলুখিনি দি দিলোঁ, তেতিয়া পটককৈ হৈ যায়। আৰু তাৰপিছত এইফালে ভাজি হৈ গ'ল মোৰ, আৰু পানী দি দিলোঁ। পানীখিনি দি পেলাই উতলিব দিম, আৰু মাছখিনি দি পেলাই তাৰপিছত আঞ্জাটো ৰেডিয়ে হৈ যাব। আচলতে মাছ বনোৱা অভ্যাস সিমান এটা মোৰ নাই, কাৰণ মাছটো মই যিহেতু ইমান এটা মোৰ প্ৰিয় নহয়, সেইকাৰণে বনায়ো ইমান এটা ভাল নাপাওঁ, কিন্তু মাংসটো প্ৰিয় কাৰণে বনায়ো ভাল পাওঁ। এয়া মাছখিনি উতলিব। আৰু এইফালে মাছৰ কণীখিনিও ভাবিলোঁ আৰু ভাজি দিওঁ। পিঁয়াজ আৰু জলকীয়া পূৰা কাটি ৰাখিছোঁ, আৰু জলকীয়া পূৰা বেছিকৈ দিছোঁ, যিহেতু মই নাখাওঁ, সেইটো কাৰণে মই জলকীয়া বেছিকৈ দিছোঁ। হাজবেণ্ডে জলকীয়া খাই ভাল পায় কাৰণে মাছত কমকৈ দিলোঁ, মাছৰ আঞ্জাখনত, আৰু এইখিনিত মই নাখাওঁ কাৰণে বেছিকৈ দি দিলোঁ। আৰু ধুনীয়াকৈ মই মানে গুড়ি কৰি দিছোঁ অলপমান। এয়া চাওক, ধুনীয়া হৈ গ'ল। দেখিবলৈ খাওঁ লাগে, কিন্তু মই ইমান এটা ভাল নাপাওঁ। আৰু এইফালে মাছৰ আঞ্জাও ৰেডি হৈ গ'ল। তো আজিলৈ বাই বাই।